सोनितपुर के अकाबस्ती मिरी गांव में एक गरीब और असहाय मरीज को मदद की सख्त जरूरत है। पीड़ित की पहचान चारिद्वार आरसी के अंतर्गत अकाबस्ती निवासी किशोर दीप दे के रूप में हुई है। वह लगभग 1 साल से एक गंभीर बीमारी से पीड़ित है। दीप दे 1 साल पहले जापानी इंसेफेलाइटिस से पीड़ित था। तब से दीप दे न तो बोल सकता है और न ही चल सकता है। पीड़ित की मां स्थानीय लोगों और विधायक कृष्ण कमल ताती की मदद से 1 साल से उसका इलाज करा रही है, लेकिन अभी तक उसकी सेहत में कोई सुधार नहीं हुआ है। अकेली माएं इलाज का खर्च वहन नहीं कर पाती हैं। इसके कई कारण हैं। इसलिए ये बदकिस्मत मां असम के मुख्यमंत्री डॉक्टर हेमंत बिस्वा शर्मा और असम के लोगों से मदद की गुहार लगा रही है। কথা হল কি যোৱাবাৰ আমাৰ আকাবস্তিত ভাগৱত পাঠ আয়োজন কৰিছিল। সেই ভাগৱত পাঠত তেওঁ আমাৰ লগত সম্পূৰ্ণভাৱে সহযোগ কৰি আমাৰ চান্দা কালেকশ্যনৰ পৰা আদি কৰি গোটেই পূজা কমিটি তেওঁ ব্যস্ত আছিল। ঠিক তাৰ দুদিনৰ পিছতে তেওঁ জ্বৰৰ নিচিনা অনুভৱ হ'ল। পিছত গম পালোঁ যে তেওঁৰ জাপানিজ এনকেফেলাইটিছ হৈছিল। তা আমি লগে লগে সেই মুহূৰ্তত আমি মাননীয় আমাৰ 68 নং ৰঙাপাৰা বিধানসভা সমষ্টিৰ আমাৰ যুৱ বিধায়ক আমি বিধায়ক মহোদয়ক অৱগত কৰিছিলোঁ। আৰু বিধায়ক মহোদয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ যোগেদি তেখেতক যিখিনি সহায় সহযোগিতা আগবঢ়াবলৈ ইতিমধ্যে কৰিছে আৰু তেখেতৰ কাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰিম বুলি আমাৰ আগত তেখেতে অৱগত কৰিছে। এতিয়া কথা হ'ল আপোনাৰ এওঁক যদি কোনোবা আপোনালোকৰ আমি এই মিডিয়াৰ যোগেদি আমি অনুৰোধ কৰিছোঁ, কোনোবা অসমৰ সদাশয় ৰাইজে যদি এই আমাৰ মেধা ছাত্ৰ দীপ দেক যদি কোনোবাই দুখীয়া ল'ৰাটোক যদি সহায় কৰিব বিচাৰে আমি আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ তেখেতসকলে আমাক সহায় কৰিব বুলি লগতে মুখ্যমন্ত্ৰী মহোদয়কো আমি আপোনালোকৰ যোগেদি অৱগত কৰিছোঁ যাতে তেখেতে আমাৰ এই দুখীয়া ল'ৰাটোক যাতে ইমান চোকা ল'ৰা এজন যিহেতু সকলোৱে এটা মৰমৰ পাত্ৰ আমাৰ আকাবস্তি মিৰি গাঁৱৰ তেনেকুৱা এজন উঠি অহা যুৱক যদি ল'ৰাজনক যদি মুখ্যমন্ত্ৰী মহোদয়ে অকণমান দৃষ্টি ৰাখে আমি তাৰে কামনা কৰিছোঁ। ইতিমধ্যে সকলোৱে ক'লেই ৰাইজে ক'লেই যে ল'ৰাজনৰ অৱস্থা আৰ্থিক অৱস্থা কেনেকুৱা ধৰণৰ, পৰিয়ালটোৰ অৱস্থা কেনেকুৱা ধৰণৰ। ভৰসা মুখ্যমন্ত্ৰীলৈ আৰু ৰাইজলৈ, অসমবাসী ৰাইজলৈ সদাশয় ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে তেতিয়া মই একাউণ্ট নম্বৰটো কৈ দিব বিচাৰিছোঁ 309-831-5523। এই নম্বৰত সদাশয় ব্যক্তিয়ে যদি এই কণমানি ছাত্ৰজনক তথা এই দুখীয়া ছাত্ৰজনক কিছু আৰ্থিক সহায় কৰে সঁচাকৈ ল'ৰাটোৰ লগতে পৰিয়ালটো উপকৃত হ'ব বুলি নিশ্চয় আশা ৰাখিলোঁ। লগতে মুখ্যমন্ত্ৰী মহোদয়কো উন্নত চিকিৎসাৰ বাবে এই ল'ৰাটোক যদি বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰে সঁচাকৈ পৰিয়ালটিৰ লগতে সমাজখনো উপকৃত হ'ব। আজি আমি ৰাইজে যথোপৰিমাণে চেষ্টা কৰিছিলোঁ, সহায় কৰিছিলোঁ। আমাৰ অঞ্চলটো একেবাৰে দুখীয়া অঞ্চল। আমি যিমান পাৰোঁ সহায় কৰিছিলোঁ। আমাৰ বিধায়ক মহোদয়ক সহায় কৰিছিলে। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ তেখেতে এই ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নি চিকিৎসা কৰি দি পৰিয়ালটিক সকাহ দিব বুলি অনুৰোধ জনালোঁ।